নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি মুকলি হোৱা যিমানখিনি ভ্যাকেন্সি আছে মই গোটেইখিনি আপোনালোকক দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম ভ্যাকেন্সি সিকিউৰিটি সাৰ্ভিস এটাৰ আহিছে পোষ্ট আহিছে একাউন্টেন্ট টেলি নলেজ থাকিব লাগিব আৰু জিএসটি নলেজ থাকিব লাগিব স্যালাৰি প্যাকেজ গুড স্যালাৰি প্যাকেজ বুলি দিয়া আছে কোৱালিফিকেশন অনলি বিকম কৰা হলে এপ্লাই কৰিব পাৰে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট ইয়াৰে 24 আগষ্ট হ'ব 2 নম্বৰ পোষ্টটো এক্সিস বেংকৰ পৰা আহিছে পোষ্ট আহিছে বিজনেস ডেভেলপমেন্ট এসোসিয়েট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ লোকেশন ইয়াত বহুত কেটা লোকেশন দিয়া আছে লোকেশন কিটা আপোনালোকে নিজৰ লোকেশন ইয়াতে আছে না নাই চাই লব ভালকে দুইমুখ দমদমা লাবান শিলং নংপো তিনসুকিয়া ধেমাজি এটা বহুত কেটা লোকেশন দিয়া আছে আপোনালোকে নিজৰ লোকেশন কোনটো হয় চাই লব যদি ইয়াতে আছে নিজৰ লোকেশনটো তেতিয়া হলে এপ্লাই কৰিব পাৰে মই গোটেই লোকেশনবোৰ এতিয়া ভিডিঅ'টোত কৈ নিদু আৰু আপোনালোকে চাব নিজে নিজৰ লোকেশনটো এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেটটো ইয়াৰে 30 আগষ্ট হয় আৰু আপোনালোকে যেতিয়া মেইলত বায়োডাটা পঠিয়াব তেতিয়া মেইলত লোকেশন কোনটো লোকেশনৰ কাৰণে পঠাইছে ইয়াতে মেনশন কৰি দিব লোকেশনটো পিছৰ পোষ্টটো ফুড টেক কোম্পানী এটাৰ পৰা আহিছে একাউন্টেন্টৰ পোষ্ট হয় ইয়াতে বিকম কৰা হ'ব লাগিব আৰু এক্সেল আৰু এমআইএছ ৰ কাম জানিব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি লব ইয়াৰে লাষ্ট ডেট হ'ব 23 আগষ্ট পিছৰ পোষ্টটো মেংনাম গ্ৰুপৰ পৰা আহিছে পোষ্ট আহিছে শিফট এসিস্ট্যান্ট চাৰিটা পোষ্ট আছে লোকেশন আসাম হ'ব কোৱালিফিকেশন বিএসসি কৰা হ'ব লাগিব অৰ ডিপ্লোমা ইন সিআইপিইটি হ'ব লাগিব experience more less than 5 years in any plastic manufacturing plant freshers are welcome to apply বুলি দিয়া আছে fresher apply কৰিব পাৰে কিন্তু যাৰ experience আছে তেওঁলোকক আগতে গুৰুত্ব দিব ইয়াতে আপোনালোকৰ salary competitive and negotiable based on current salary and candidate performance interview টাইমত যদি ভাল performance দিব পাৰে তেতিয়া হলে salary ভাল পাব ইয়াত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 26 আগষ্ট হ'ব পিছৰ পোষ্টটো ৰিলায়েন্স শপিং মলৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী পোষ্ট পজিশন আহিছে ম্যানেজাৰ পোষ্ট এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 4 to 7 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইয়াত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু যাক শৰ্টলিষ্ট কৰে তেওঁলোকক কল বেক কৰা হ'ব ইন্টাৰভিউৰ কাৰণে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 25 আগষ্ট পিছৰ পোষ্টটো লোহিয়া গ্ৰুপৰ পৰা আহিছে পোষ্ট আহিছে সফটওয়্যাৰ সেলস মেনেজাৰ কোৱালিফিকেশন আইটি বেকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলছত ইয়াতে কিছুমান ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে এইবোৰ এবাৰ পঢ়ি চাব যদি এপ্লাই কৰে আৰু ইয়াতে এমপ্লয়ি বেনিফিটছটো ইয়াতে দিয়া আছে কিছুমান এমপ্লয়ি ফ্ৰেন্ডলি ওয়ার্ক কালচাৰ এক্সেলেন্ট স্যালাৰি ষ্ট্ৰাকচাৰ ফ্লেক্সিবল টাইমিংস ডিফাইন্ড কেৰিয়াৰ পাথছ ট্ৰান্সপাৰেন্সি এট ওয়ার্ক পারফরম্যান্স লিংকড ইনসেন্টিভ এইবোৰ সেলছৰ কামত এইবিলাক থাকে লোকেশন গুৱাহাটী হয় ট্ৰেভেলিং ৰিকোয়াৰ্ড এজ পাৰ ৰিকোয়াৰমেন্ট ক'বাত ট্ৰেভেল কৰিব লগা হলে ট্ৰেভেল কৰিব লাগিব পাৰে কোম্পানী ফালৰ পৰা এইটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 26 আগষ্ট হ'ব পিছৰ পোষ্টটো আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে এটো কিবা কোম্পানী হয় নে কি হয় নাজানো পোষ্ট আহিছে কাউন্সিলৰ এটা পোষ্ট আছে ফিমেলৰ কাৰণে হয় গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এবছৰ এক্সপেৰিয়েন্স থাকিব লাগিব বিপিও সেক্টৰত যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব 2 নম্বৰ পোষ্টটো কোঅৰ্ডিনেটৰ পোষ্ট হয় দুটা পোষ্ট আছে মেইলৰ কাৰণে হয় এটো গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব 3 নম্বৰটো সেন্টাৰ হেডৰ পোষ্ট হয় এটা পোষ্ট আছে মেইলৰ কাৰণে হয় গ্ৰেজুৱেচনৰ লগতে 5 বছৰৰ এক্সপেৰিয়েন্স দিব এইবোৰ টিম হ্যান্ডলিং অপাৰেশন এমআইএস এইবিলাকৰ কাম জানিব লাগিব পিছৰটো আপোনালোকৰ ট্ৰেইনাৰৰ পোষ্ট হয় এটা পোষ্ট আছে ফিমেলৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব আপোনালোকে ইয়াতে ষ্ট্ৰং ইন এমআইএস আৰু ডাটা মেইনটেনেন্স এইখিনি কাম জানিব লাগিব সো ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 25 আগষ্ট হয় পিছৰ পোষ্টটো জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে পোষ্ট আহিছে ক্ৰেডিট অফিচাৰ লোকেশন অফ যোৰহাট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব কমাৰ্চত যদি গ্ৰেজুৱেচন কৰা আছে তেতিয়া হলে প্ৰিফাৰেন্স দিব আৰু ইয়াতে কিছুমান ডিজাইড মানে প্ৰফাইল দিয়া আছে এইখিনি থাকিলেও হ'ব আপোনালোকৰ নাথাকিলেও হ'ব পঢ়ি চাব এবাৰ যদি এপ্লাই কৰে কোনোবাই এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট ইয়াৰে 25 আগষ্ট হয় এইখিনি আছিল আজিৰ দিনটোৰ গোটেই ভ্যাকেন্সি ডিটেইলছটো মই দেখুৱালো ভিডিঅটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম